সুন্দৰ মন সুস্বাস্থ্যলৈ আপোনালোক সকলোকে স্বাগতম। মই ডক্টৰ মনপ্ৰদীপ বৰুৱা। বহু সময়ত অভিভাৱকসকলে এটা সমস্যাৰ সন্মুখীন হোৱা দেখা পোৱা যায়। তেওঁলোকৰ ল'ৰা ছোৱালীৰ বছৰটোত কেইবাবাৰো পানী লগা, চৰ্দি, জ্বৰ হয়। আৰু যেতিয়াই হয় অভিভাৱকসকল চিন্তিত হয়। আৰু যেতিয়া ডাক্তৰ কাষ চাপে তেতিয়া ডাক্তৰক প্ৰশ্ন কেইটামান কৰে। মোৰ ল'ৰাটোৰ বা ছোৱালীজনীৰ কিবা ডেফিচিয়েঞ্চি হৈছে নেকি, যাৰ কাৰণে ইমান সঘনাই জ্বৰ হৈ থাকে, চৰ্দি হৈ থাকে। বহুতে সোধে যে ভিটামিন ডেফিচিয়েঞ্চি হৈছে নেকি, বা কিহৰ কাৰণে, ইয়াৰ ইমিউনিটি কমিছে নেকি। আৰু তেওঁলোক চিন্তিত হোৱা দেখা পোৱা যায়। চিন্তিত নহ'ব। সাধাৰণতে এটা নৰ্মেল ল'ৰা বা ছোৱালী এজনীৰ বছৰেকত 6বাৰ পৰা 8বাৰ পানী লগা, চৰ্দি, জ্বৰ বা কাহ হোৱাটো স্বাভাৱিক। ইয়াৰ প্ৰধান কাৰণটো হৈছে আমাৰ এনভাইৰনমেণ্টত, আমাৰ বাতাবৰণত থকা ভাইৰাছসমূহ। এই ভাইৰাছসমূহে ল'ৰা ছোৱালীক আক্ৰান্ত কৰে আৰু ল'ৰা ছোৱালীৰ পানী লগা, চৰ্দি, জ্বৰ আৰু কাহ হয়। ইয়াৰ দ্বিতীয়টো কাৰণ হৈছে এলাৰ্জি। আমাৰ এই অঞ্চলটোত প্ৰায় ল'ৰা ছোৱালীবিলাক এলাৰ্জিত ভোগে। আৰু এলাৰ্জি থাকিলেই যেতিয়া ব্লাডত, যেতিয়া শৰীৰত, লাঙত এলাৰ্জিৰ মাত্ৰাটো বেছি থাকে, তেতিয়া কিন্তু পানী লগা, চৰ্দি বা কাহ বা হাঁচি হ'ব পাৰে। তৃতীয় কাৰণটো হৈছে ভিটামিন ডি ডেফিচিয়েঞ্চি। সাধাৰণতে আজিকালি ল'ৰা ছোৱালীবিলাক বাহিৰত বেছি খেল ধূল নকৰে, ৰ'দৰ পোহৰ নাপায়। আৰু ভিটামিন ডি ডেফিচিয়েঞ্চি হ'লে পানী লগা, চৰ্দি, জ্বৰ সঘনাই হ'ব পাৰে। গতিকে চিন্তিত নহ'ব। ইয়াৰ কাৰণে সাধাৰণ উপায় কেইটামান আছে। যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ পানী লগা, চৰ্দি, জ্বৰ আৰু কাহ হৈছে আৰু বছৰটোত 6বাৰ বা 8বাৰ হৈছে, যোৱা বছৰ 6বাৰ বা 8বাৰ হৈছে, তেন্তে চিন্তিত নহ'ব। নৰ্মেল চিকিৎসা কৰিলেই ভাল হ'ব, এণ্টিবায়'টিক নিদিব। কিন্তু যদি 6বাৰ বা 8বাৰতকৈ বেছি হৈছে, তেতিয়াহ'লে এবাৰ ভিটামিন ডি টেষ্ট কৰিব। আৰু যদি ভিটামিন ডি কম থাকে, ল'ৰাটোক বা ছোৱালীজনীক ভিটামিন ডি ছাপ্লিমেণ্টেশ্যন দিব। তাৰ উপৰি শিশুটিৰ হিমোগ্ল'বিন চেক কৰিব। আৰু যদি হিমোগ্ল'বিন কম থাকে, এনিমিয়াত ভোগে, ৰক্তহীনতাত ভোগে, তেন্তে আইৰণ আৰু ফলিক এচিড ছাপ্লিমেণ্টেশ্যন ডাক্তৰক সুধি দিব পাৰে। বহু পৰিমাণে সেইকেইটা কৰিলে পানী লগা, চৰ্দি, জ্বৰ, কাহ নোহোৱা হয়। 3 নম্বৰ, এলাৰ্জি কেনেকৈ কমাব? ডাঙৰ প্ৰশ্ন, এলাৰ্জি কেনেকৈ কমাব? যেতিয়া এটা ল'ৰা বা এজনী ছোৱালী সৰু হৈ থাকে, ধৰক 3 বছৰ, 3.5 বছৰ, 4 বছৰ, তেতিয়া সেই ল'ৰাটোক বা ছোৱালীজনীক আপুনি প্ৰকৃতিৰ কাষলৈ ঠেলি দিয়ক। এনভাইৰনমেণ্টেল চেনচিটাইজেশ্যন কৰক। তাক অকণমান পাৰিলে ঘৰৰ পদূলিমুখত বোকা, বালি, মাটি, ঘাঁহত খেলিব দিয়ক। ঠাণ্ডা বতাহত এক্সপ'জ কৰক অকণমান। সন্ধিয়া খোজ কাঢ়িবলৈ নিয়ক। ৰ'দত খেলিব দিয়ক। তেতিয়াহ'লে সূৰ্যৰ পোহৰ পাব আৰু ল'ৰাটোৰ ভিটামিন ডি বৃদ্ধি পাব। আৰু লগতে প্ৰকৃতিৰ কাষ চাপিলে এনভাইৰনমেণ্টেল চেনচিটাইজেশ্যন হ'ব। আৰু দেখিব যে তাৰ পিছৰ বছৰ তাৰ কাহ, চৰ্দি, জ্বৰ কমি গৈছে। এই এনভাইৰনমেণ্টেল চেনচিটাইজেশ্যন নোহোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰ আজিকালি বেছি ৰুমৰ ভিতৰত আবদ্ধ হৈ থকাৰ কাৰণে কাহ, চৰ্দি, জ্বৰ বৃদ্ধি পাইছে। আৰু ক'ভিডৰ পাছত আৰু বৃদ্ধি পাইছে। গতিকে অভিভাৱকসকললৈ অনুৰোধ, ল'ৰা ছোৱালীক বাহিৰলৈ ঠেলি দিয়ক, উলিয়াই দিয়ক ঘৰৰ বাহিৰত, খেলিব দিয়ক, প্ৰকৃতিৰ মাজলৈ নিয়ক, বাতাবৰণৰ লগত অকণমান খাপ খাবলৈ দিয়ক। আৰু দেখিব বহু সময়ত বহু পৰিমাণে তেওঁলোকৰ এলাৰ্জি কমি গৈছে। আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা, যদি সঘনাই কাহ হৈ থাকে, তেতিয়া সেইটো এলাৰ্জিক কাফ। সেই এলাৰ্জিক কাফটোক আওকাণ নকৰিব, ডাক্তৰৰ কাষ চাপিব, এলাৰ্জি ট্ৰিটমেণ্ট কৰিব, এলাৰ্জি চেক কৰিব, আৰু দেখিব যে তাৰ পিছৰ বছৰ সেই এলাৰ্জিক কাফ কমি গৈছে। ধন্যবাদ।